নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিনাথ কমল, এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যা তত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ সকলো কাৰ্য সিদ্ধি হোৱাৰ এটা অত্যন্ত চমৎকাৰী পৰিৱেশ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে বিচাৰোঁ যে আমাৰ সকলো কাৰ্য আমি ভবা মতে সিদ্ধি হওক। যি কামেই আমি নকৰোঁ সেই কামত যাতে আমি ছাকচেছ লাভ কৰোঁ, তাৰ কাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰোঁ। কিন্তু কিছুমান ক্ষেত্ৰত আমাৰ মনৰ ইচ্ছা মতে কামবিলাক সম্পন্ন নহয়। আমি যি ধৰণে বিচাৰোঁ সেই ধৰণে কামৰ পৰা আমি ৰিজাল্ট লাভ নকৰোঁ। কেতিয়াবা আমাৰ কৰ্মত বাধা আহিবলৈ লয়, আমাৰ ইচ্ছাবিলাক পূৰ্তি হোৱাত সমস্যাৰ সৃষ্টি হয়, আমাৰ কাৰ্যত বাধা বিঘিনি বেছিকৈ আহিবলৈ লয়। তেতিয়া আমাৰ মনত ফ্ৰাষ্ট্ৰেশ্যন উৎপন্ন হয় যে আমি ইমান চেষ্টা কৰি আছোঁ, কিয় আমাৰ কামবিলাক সম্পন্ন হোৱা নাই বা আমাৰ কামত কিয় ইমান বাধা বিঘিনি আহি আছে। বন্ধুসকল, এই ধৰণৰ বাধা বিঘিনি অহাৰ বিভিন্ন কাৰণ থাকে। হয়তো আপোনাৰ ঘৰত বাস্তু দোষৰ কাৰণে বা আপোনাৰ জন্মকুষ্ঠিত যদি কোনো বেয়া গ্ৰহৰ দশা চলি আছে, তেতিয়াও আপোনালোকৰ এই ধৰণৰ সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে এই ক্ষেত্ৰত মই আজি আপোনালোকক সহায় কৰিব উদ্দেশ্যে এটা অত্যন্ত সৰু আৰু সহজ প্ৰয়োগ আপোনালোকক দিবলৈ আগবাঢ়িছোঁ। যদি আপুনি এই ধৰণৰ কাৰ্য সিদ্ধিৰ লগত জড়িত কিবা সমস্যাত ভুগি আছে, অৰ্থাৎ আপোনাৰ কাৰ্যবিলাক ভবামতে সিদ্ধি হোৱা নাই, আপুনি যি কামে কৰিছে সেই কামতে আপুনি বাধাৰ সন্মুখীন হৈছে, বিফলতাৰ সন্মুখীন হৈছে, তেন্তে কি প্ৰয়োগ কৰা উচিত সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আপোনালোক সকলোৱে জানে যে মোৰ প্ৰয়োগবিলাক একেবাৰে সহজ আৰু একেবাৰে চিম্পুল, আৰু এই প্ৰয়োগবিলাক কৰোঁতে কোনো ধৰণৰ আপোনালোকৰ টকা পইচা খৰচ কৰিবলগীয়া নহয়। একেবাৰে এটা চিম্পুল উপায় আজি মই আপোনালোকক দিবলৈ আগবাঢ়িছোঁ। ভালকৈ আপোনালোকে শুনি ল'ব। মই যিদৰে কওঁ সেইদৰে আপোনালোকে প্ৰয়োগটো কৰিব। চাব, আপোনালোকৰ যি কাৰ্যত বাধা বিঘিনি সমস্যা চলি আছিলে, কাৰ্যসিদ্ধিত যি সমস্যাৰ সৃষ্টি হৈ আছিলে, সেই সমস্যা শীঘ্ৰে দূৰ হ'ব। বন্ধুসকল, এই প্ৰয়োগটো আপোনালোকে কৰিব লাগিব কোনোবা এটা সোমবাৰ দিনা আপোনালোকে ৰাতিপুৱা ভালকৈ গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি এখন বগা কাগজ লৈ ল'ব। বেছি ডাঙৰ নালাগে, 2x2 ইঞ্চিৰ এখন কাগজ লৈ ল'ব, সৰু কাগজ এখন লৈ ল'ব, আৰু তাতে ৰঙা কলমৰ সৈতে এটা যন্ত্ৰ লিখিব। মই আপোনালোকক স্ক্ৰীণত এই যন্ত্ৰটো দি দিছোঁ। এই যন্ত্ৰটো আপোনালোকে সোমবাৰ দিনা ৰাতিপুৱাৰ সময়ত গা পা ধুই পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি আপুনি আপোনাৰ ৰুমত বহি পশ্চিম দিশলৈ মুখ কৰি বগা কাগজৰ ওপৰত ৰঙা কলমেৰে ভালকৈ লিখি ল'ব, আৰু তলত নিজৰ সম্পূৰ্ণ নামটো লিখিব। যন্ত্ৰভাগ আপোনালোকে কোনো এখন হোৱাইট পেপাৰৰ ওপৰত লিখিব আৰু ৰঙা কলমেৰে লিখিব, আৰু তলত নিজৰ সম্পূৰ্ণ নামটো লিখিব। তাৰপিছতে আপোনালোকে সেই কাগজ টুকুৰা সৰুকৈ পাৰিলে জপাই ল'ব। জপাই লৈ আপোনালোকে নিজৰ হাতত ৰাখি, বাওঁ হাতত ৰাখি সোঁ হাতেৰে এনেকৈ চেপা দি নিজৰ মনৰ ইচ্ছাবিলাক পূৰ্ণ হৈ গৈছে তাৰ কামনা কৰিব। যে কি উদ্দেশ্যেৰে আপোনালোকে এই প্ৰয়োগটো কৰিছে, এই উদ্দেশ্যটো সম্পূৰ্ণ হৈ গৈছে বুলি ইউনিভাৰ্চক ধন্যবাদ দিব, অৰ্থাৎ মেনিফেষ্টেশ্যন কৰিব। অৰ্থাৎ সেই যন্ত্ৰভাগ আপোনালোকে বাওঁ হাতত ৰাখিলে, সোঁ হাতেৰে চেপা দিলে, চকুকেইটা মুদি আপোনালোকে মনে মনে যে যিটো ইচ্ছাৰ কাৰণে আপোনালোকে এই প্ৰয়োগটো কৰিছে সেই প্ৰয়োগটো সম্পন্ন হৈ গৈছে এই বুলি মনতে ভাবিব, আৰু তাৰ লগতে ইউনিভাৰ্চক আপোনালোকে 3বাৰ ধন্যবাদ দিব। থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ইউনিভাৰ্চ। তাৰপিছতে আপোনালোকে সেই কাগজ টুকুৰা ধুনীয়াকৈ আপোনাৰ নিজৰ পাৰ্চত ভৰাই ৰাখি থৈ দিব, যাতে আপুনি যলৈ নাযায় কিয় সেই স্থানত আপুনি এই যন্ত্ৰভাগৰ পজিটিভ এনাৰ্জিটো লৈ যাব পাৰে। আপুনি জেপতো ৰাখি থ'ব পাৰে, নিজৰ পাৰ্চতো ৰাখিব পাৰে, বা যিকোনো প্ৰকাৰে আপুনি নিজৰ লগত কেৰি কৰি ল'বলৈ চেষ্টা কৰিব। এই যন্ত্ৰভাগৰ যিটো পজিটিভ এনাৰ্জি, যাতে সেইটো আপোনাৰ লগত, আপুনি যলৈকে নাযায় কিয় আপোনাৰ লগত যাতে চলি যায়, তাৰ কাৰণে আপোনালোকে এই যন্ত্ৰভাগ নিজৰ লগত কেৰি কৰিবলৈ চেষ্টা কৰিব। চাব, আপোনালোকৰ যিবিলাক কামত বাধা আহিবলৈ লৈছিলে, কামবিলাক ভালকৈ সম্পন্ন হোৱা নাছিলে, সেই কামবিলাক লাহে লাহে হ'ব। আপুনি মনে বিচৰা ধৰণে সম্পন্ন হ'বলৈ ল'ব। সম্পূৰ্ণ এটা পৰীক্ষিত প্ৰয়োগ। যদি আপোনাৰ কাৰ্যবাধাৰ সমস্যাত ভুগি আছে, আপোনাৰ কামত বহুতো বেছি বাধা বিঘিনিৰ সন্মুখীন আপুনি হ'ব লগা হৈছে, তেন্তে এই প্ৰয়োগটো এবাৰ কৰি চাব। নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই কাৰ্যসিদ্ধিৰ অত্যন্ত চমৎকাৰী সহজ প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।